জ্ঞানপাণ্ডা এপৰ নামত ছাত্ৰৰ ভণ্ডামি অনলাইন শিক্ষা এপৰ গইনালৈ প্ৰবঞ্চনাৰ জাল নিজকে সজাইছিল আইএছ অফিচাৰ এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিত উজ্জ্বল সৌকাধৰা নামৰ এজন ছাত্ৰই জ্ঞানপাণ্ডা নামৰ এক শিক্ষা এপৰ গইনালৈ শিক্ষকক ব্যতিব্যস্ত কৰি আহিছিল জ্ঞানপাণ্ডা এপৰ নামত ছাত্ৰী আৰু শিক্ষকৰ সৈতে পাতিছিল প্ৰবঞ্চনাৰ জাল বৰছিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰীক ভুৱা জ্ঞানপাণ্ডা এপৰ জৰিয়তে ব্লেকমেইলিং কৰিছিল উজ্জ্বল সৌকাধৰাই অভিযুক্ত উজ্জ্বল সৌকাধৰাই পৰীক্ষা পত্ৰৰ নামত ছাত্ৰীসকলৰ পৰা লৈছিল 500 টকাকৈ নগদ ধন কেৱল হেয়াই নহয় নিজকে আইএছ অফিচাৰ বুলি ভাবুকি দি বৰছিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেইবাজনো শিক্ষকক বিভিন্ন প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিছিল অৱশেষত আৰক্ষীৰ জালত পৰে অভিযুক্ত উজ্জ্বল সৌকাধৰা পুত্ৰৰ এনে ভুলৰ বাবে পিতৃ-মাতৃয়ে ক্ষমা বিচৰাৰ লগতে পিতৃয়ে নিজ মুখেৰে ব্যক্ত কৰিলে অভিযুক্ত পুত্ৰৰ ভণ্ডামিৰ কথা নামটি লুণপুৰীয়াৰ উজ্জ্বল সৌকাধৰা নামৰ যিজনে ভাগৱত ব্যাখ্যা দি ফুৰে তেখেতে ভণ্ডামিৰ চূড়ান্ত সীমা অতিক্ৰম কৰি মোৰ লগত মোৰ যি ক্লাছ চলি থাকে টিউটৰিয়েল হোম 2019 চনৰ পৰা যি চলি আছে সেই তাৰ অছিলালৈ তেখেতে জ্ঞানপাণ্ডা নামে এটা এপ খুলি ল'লে এপ খুলি লৈ তাৰ পাছত মোৰ নাম ইউজ কৰি বিভিন্ন জায়গাত ষ্টুডেন্ট কালেকশন কৰিলে কালেকশন কৰাৰ পিছত মোৰ নামত ক্লাছ কৰি তেখেতে গুৱাহাটী লজত কিছুমান ল'ৰা ছোৱালী লৈ গৈ পৰীক্ষা পাতি কিছুমান ভুৱা নাটকৰ সৃষ্টি কৰিলে আৰু সেই ভুৱা নাটকৰ অংশীদাৰ হিচাপে আজি 3 দিন আগতে এখন স্থানীয় বিদ্যালয়ৰ শিক্ষকক আইএছ অফিচাৰ হৈ ফোন কৰি মই তেওঁক সেই ফোন কৰিবলৈ কৈছো বুলি অভিযোগ দি মোক অভিযুক্ত হজাইছিল আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হালুৱাটিং থানাৰ ছাৰে মোক আজি ৰাতিপুৱা মাতি আনিলে মাতি অনাৰ পিছত মই ছাৰৰ আগত গোটেইখিনি সকলোখিনি বিৱৰি ক'লো তাৰ পিছত বিৱৰি কোৱাৰ পিছত তেখেতলোকে এতিয়া মোক চিনি নাপায় মই বিজয় বৰুৱা নহয় বুলি কৈছে মই চিনি নাপায় মই ইয়াৰ যোগেদি অসমবাসীৰ লগতে সকলো ৰাইজক অনুৰোধ জনাইছো যে আপোনালোকে অনলাইন মাধ্যমেৰে যদি কোনোবা এপত জয়েন হয় তাৰ সত্যতা বিচাৰ কৰিব নহলে আমাৰ নিচিনা নিৰীহ আমাৰ নিচিনা কিছুমান ব্যক্তি অনাহকত ফচি তেওঁলোকৰ মানে ভুল সিদ্ধান্তৰ বলি হ'বলগীয়া মই জনা মতে মোৰ এজন সম্পৰ্কীয় মানুহে মোক জনোৱা মতে হি তালৈ নি কিছুমান হাতে লিখা প্ৰশ্ন কাকত দেখুৱাইছিল আৰু সেই প্ৰশ্ন কাকতৰ ফটো আছে মই আপোনালোকক দেখুৱাম সেই প্ৰশ্ন কাকত বিলাক দেখুৱাই হিহঁতক 25000 টকা জলপানী দিব বুলি কৈছিল আৰু জলপানীৰ পইচা নোপোৱাত তেওঁলোকক চাৰ্জ কৰাত এই গোটেই ঘটনাটো আজিৰ পৰা 1.5 মাহৰ আগতে পোহৰলৈ আহিছিল আৰু 1.5-2 মাহৰ আগত পোহৰলৈ অহাত মই ল'ৰাজনলৈ ফোন কৰি তেখেতক বুজাইছিলো কিন্তু সেই বুজনি নামানি তেখেতে আকৌ আজি 3 দিন আগতে স্থানীয় বিদ্যালয় এখনত আইএছ অফিচাৰ হৈ ভুৱা কল কৰি শিক্ষকসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল মানে মোৰ নিজৰ উজ্জ্বল সৌকাধৰা তেওঁ এজন উচ্চ পদস্থ বিষয়া হৈ বৰছলা স্কুলৰ শিক্ষকসকলক কিছুমান প্ৰশ্ন সুধিছিলে তেখেতে সেই দুখৰ কাৰণে আজি আমি ইয়ালৈ আহিলো আৰু মোৰ একেবাৰে মানে কি কম বিজয় বৰুৱা নামটো তাৰমানে তেওঁ উলিয়াইছিলে এতিয়া পাৰ বিজয় বৰুৱা বুলি কৈছিলে নিজক আইএছ নে কিবা এটা বুলি অফিচাৰ বুলি এজন চিনাকি দিছিলে গুৱাহাটী মানে লজত পৰীক্ষা এটা হৈছিলে সুখমণি লজ তাত পৰীক্ষা দিছিলে তেতিয়া প্ৰত্যেকজনী ছোৱালীৰ পৰা 500কে পইচা লৈছিলে এতিয়া শিক্ষকসকলক কিয় ব্লেকমেইলিং কৰিছিলে সেই বিষয়ে মই ক'ব নোৱাৰো বুজিছেনে সেইটো আৰু তেওঁহে জানিব বাপেক হিচাপে মানে ৰাতিপুৱা মোলৈ মনোজ চাই বৰছলা স্কুলৰ হেডমাষ্টাৰে ফোন কৰিছিলে যে ডিপেণ্ড ক'ত আছে বোলো মই বাৰীলৈ যাব ওলাইছো দুখটো এতিয়া সৰ্বদুখ আমি আৰু মই নিজৰ গাতে জাপি লৈছো আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন এনিভাৰত 24